নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰিছোঁ সকলোৱে ভালে থাকে। তো আগৰ দুটা ভিডিঅ' চালে, তো 3 নম্বৰ ভিডিঅ' আজি 3 নম্বৰ দিন শ্বুটিঙৰ। তো আজি শেষ হ'ব লাগে। আজি বহুত কষ্ট আছে, মানে ভিডিঅ' বহুত আছে, ছিকুৱেঞ্চ বহুত আছে। আজি হয়তো 12-1টামান বাজি যাব পাৰে। তো আগৰকেইটা ভিডিঅ' চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। তো আজি ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰিছোঁ। তো বলক আগলৈ চাই থাকক। আজিৰ ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰোঁ। আগলৈ কি কি হয় মই দেখাই যাম, বলক। শ্বুটিং ষ্টাৰ্ট হৈ গ'ল, আমাৰ খোৱা বোৱা হৈ গ'ল, নাস্তা কৰি লওঁ। ব্ৰেকফাষ্ট হয় না? আচ্ছা, এইফালে দেখিছে হৈ গ'ল। তাৰমানে মই দেৰিকৈ পালোহি। পানী অলপ গৰম কৰি থোৱা আছে। পানী মানে আজি কি হ'ব দেখাহে যাম আৰু, কৈ নিদিওঁ কি হ'ব। খানা পিনা ভাল আছে, আপোনালোকে আগতে ভিডিঅ'টো চাই থাকিব। গুড। কৃষ্ণ কৃষ্ণ। আজি খানা হাঁহ আৰু কোমোৰা। কোমোৰা খালি আনিবলৈ যোৱা নাই, ব্লগাৰ। কোমোৰা হাঁহ জোল, পানী বেছি মাংস কম। পানী বেছি মাংস কম। মই কি জানো, তোৰ চিঠি তই জানিবি, তই নিজে পঢ়িছা। মই কি জানো, তই নিজে পঢ়িছা। এনেকৈ শ্বুটিং হৈ আছে, দুটা ছিকুৱেঞ্চ শেষ হ'ল আৰু 3 নম্বৰ ছিকুৱেঞ্চ লৈ আছে। মই আহিলোঁ খানা চাবলৈ। এইফালে আছে তন্ময়, এইফালে প্ৰিয়াবা। বিৰলাহী কাটিছে, বিৰলাহী। এই দালি। হাঁহ কি হ'ল? তোমালোক এনেই লৈ আহিছে এছিষ্টেণ্ট। প্ৰিয়াবা কি এছিষ্টেণ্ট আনিছে? মাৰি তই হাঁহ মাৰিলি? কৃষ্ণ কৃষ্ণ। ঠিকে আছে, এনেকৈ খানা ৰেডি হৈ আছে আৰু 2টামান বজাত আমি খাব পৰাকৈ ৰেডি কৰি দিম। বলক আগৰ চাই থাকক। শ্বুটিং সেইফালে হৈ আছে। মই পটককৈ বস্তুটো আনিবৰ কাৰণে ওলাই আহিবলগীয়া হ'ল। মানে 2টামান বস্তু থাকি গ'ল। কালি বজাৰ কৰোঁতে 2টা বস্তু ল'ব থাকি গ'ল, সৰু সুৰা বস্তু। তো সেইকেইটা নিবৰ কাৰণে মই আহিছোঁ ওলাই টাউনলৈ। টাউনত অলপ বজাৰ ওচৰলৈ, বজাৰখন আছে অকণমান আগত। বজাৰত লৈ ল'ম। কোমোৰা এটা থাকিলে কোমোৰাটো লৈ আহিম। আজি খানাটো গম পালে কি কি হ'ব। তো ভিডিঅ'টো এতিয়ালৈকে ইমানলৈকে চাই আছে যদি অশেষ ধন্যবাদ ভিডিঅ'টো চাই থকাৰ কাৰণে। আৰু আগলৈ তেনেকৈ ছাপোৰ্ট কৰি যাব আৰু অলপ মৰম কৰিব। তো বলক ভিডিঅ'টো আগলৈকে চাই থাকক। আজি যিহেতু নাইট শ্বুট চোৱাটো আছে, নাইটতো আছে। আজি কৈছিলোঁ তুমি 1টা বা 2টা বাজি যাব পাৰে। তো চাই থাকক ভিডিঅ'টো। একদম অকণমান ইয়াতে নিমখ দি দিওঁ। লাইট ইয়াতে তো আজি খানা স্পেচিয়েল কাৰণ বিন্দুটা বনাইছে। তো ভাবি আহিছোঁ নেক্সট তো মানে হিৰো ঘৰ তাতে শ্বুটিং হৈ আছে। তো শ্বৰ্টকাট মাৰি দিছোঁ আপুনি
পথাৰ মাজত সেইফালে শ্বুটিং যে দেখিছে ব্লগ কৰিব খানা আজি মানে মিন্দুৰে বনাইছে ধুনীয়া হ'ব লাগে হাঁহ মাংস ব্লগ আগলৈ সেইফালে বোলে কাটৌ কাটৌ কৰি আছে দিদি কাটৌ এই এটা টিম গ'লেই তই ৰখি থাকিলে এটা টিম গ'লেই এইটো খা ডাকৰ ভিতৰত ভৰাই দিয়া তো নাইট শ্বট হৈ গ'ল নাইট শ্বট ৰেডি হৈ গ'ল যে লাইট চাইট ৰেডি কৰিছে তো ভিডিঅ'টো চাই থাকক আগলৈকে মই দেখাই থাকিম নাইট শ্বট আগলৈকে নাইট শ্বট নহয় জেণ্টত থোৱা ক'ল নিবিগে সেইখিলে ভিডিঅ' চলো অ' দেই আজি কি হ'ল কৈ আটা মুঠতে অভি তাৰপিছত হেৰি সময় লৈ লওক এইটো ডাকে দিয়া সময় নক দিবা দেই তো এনেকৈ খানা পিনা চলি আছে এতিয়া পৰঠা চলিছোঁ বাৰু খাইছোঁ বাৰু নাইট শ্বুট ইনডোৰ হৈ আছে আউটডোৰ হ'ব এতিয়া লাইট চাইট ৰেডি কৰিছে তো খাই বৈ ৰেডি হৈ লওঁ আজিতো হয়তো 12টামান বাজিব চাগে ভিডিঅ'টো আগলৈ চাই থাকক সেইফালে আছে প্ৰিয়াবা কিবা এটা কওক আচ্ছা আচ্ছা এইটো ফোন কৰি আছে কাৰণে এইপিনে আছে কৰিনা ডিঙিয়া খাই আছা তাহলে মুন্না দাস আমাৰ শ্বৰ্ট ফিল্মখনৰ মেইন হিৰো মেইন কেৰেক্টাৰ নাই জলদি বোলে না গৰম দিব ক'ত খানা বনিব বোলো বোলে তন্ময় মোৰ এছিষ্টেণ্ট বোলে কেইটামান চাই আছে খাই বুলি কৈ দিয়া আকৌ মুখে কি কোনে হ'ব Action! Go! নমস্কাৰ হলি মিলি গাইছ এতিয়া লাইটটো জ্বলালা মই নমস্কাৰ হলি মিলি গাইছ নাইট শ্বট হৈ গ'ল এটা শ্বট দিলোঁ খোৱা বোৱাটো হ'লেই মাইনা বোলে সেয়া পাব তই সেইটো শ্বুটিং চাব আহিছে তামোল গুটি লৈ আহিছে কোমলীয়া তামোল নেক্সট শ্বটটো আছে তামোল গুটি দলিওৱা চুৰ কৰা বস্তা লৈ আছোঁ বাল্ব লৈ আছোঁ ফুল কেইটাপাত আছোঁ তই ভিতৰত চাই গম পাব খালি বুলি গাইছ এয়া আমাৰ ভলো কি আছিলে মলুৱা মলা মলা নামটো গৈ খাব পৰা নাই নেকি ইমান দিন কাম কৰিলে একেলগে নামটো গৈ খাব পৰা নাই কেনেকুৱা তোমাৰ নামটো আছিলে বগলী আমি বগলী নামটো চেঞ্জ কৰি মলা দিছিলো না হ'ব মলা বেছি ভাল লাগে শ্বুটিং কৰি কেনেকুৱা লাগিছে এক নম্বৰ মজা লাগিছে এতিয়া অযথা পৰি আছো যেনিবা কাম বন নাই শ্বুটিং বুলি ক'লে বস্তুটো এনেকুৱাই যদি গ্ৰুপ এনে টিম এটাত সোমাইছা তুমি ডে নাইট থাকিব লাগিব এইবোৰ কাট এইবোৰ দিলি বেছি জ্ঞান দিছে
এইকেইটা লৈ যাম ন? কেনেকুৱা গ'ল আজি দিনটো এক মাৰিব লাগিব আহি লওক ৰ'বা এতিয়া বৰ্তমান থাকক চাইডকৈ ৰাখি দিওঁ পলিথিন শ্বুটিং শেষ হ'লগৈ লাষ্ট শ্বটটো দিয়াৰ পিছত এতিয়া পেকআপ হৈ গ'ল এতিয়া আমি যাম ছাৰৰ ঘৰত ছাৰৰ ঘৰতে বস্তু চস্তু আনলোড কৰি বস্তুকেইটা তো শ্বুটিঙৰ পেকআপ হৈ গ'ল শেষৰটো শ্বট মৰাই দিলোঁ মোৰে আছিলে শেষৰ শ্বট তো ভিডিঅ'টো ইয়াতে শেষ কৰিম ইয়াৰ পৰা যাম ডাইৰেক্ট ছাৰৰ ঘৰত বস্তু চস্তু আনলোড কৰি ঘৰ যাম ঘৰা-ঘৰি হ'ম ঘৰত গৈ শুব লাগিব কালি যিহেতু ডিউটি আছে এতিয়াতো সময় 12 বাজিলে 12:15 হ'ল তো ভিডিঅ'টো ইমানলৈকে চাই থকাৰ কাৰণে শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ তো আগলৈ এনেকৈ ভিডিঅ' চাই থাকিব তো আজিলৈ যাওঁ শুভৰাত্ৰি।